ধুনীয়া জনীও চুমা এটাকে খাই দিওঁ হে শুন পিছে হেৰি নহয় ঘৰত গম পাই নাই একেবাৰে দেখোন ভিতৰেদি একেবাৰে সোমাই যে পপকে গুচি আহিলি তই আইও পপকে গুচি আহিলি মানে কিমান চিঞৰিছো বাইদেউ ক'ত গ'ল দৰ্জা চজা খোলা দেখি সোমাই আহিলো আৰু ভাবিলো আৰু ঘৰতে আছে বুলি কৃষ্ণ কৃষ্ণ বাৰীখনত ঢেৰ শাকচোন আপোনালোকৰ পিছফালে আজিলৈকে আহিয়ে পোৱা নাই দেই ৰাম ৰাম ইমান বন শাক ওলাইছে যে আমাৰ বাৰীখনত দেখিছ নাই গোটেইখন শাকেই শাক বলচোন বল সেইফালে বল সেই তাতে ছিঙিমগে বল হেৰি নহয় এইকেইদিন একেবাৰে কৈছো নহয় মাছে মাংসই খাই বিহু বুলি বৰ আমনি লাগিলেগে আৰু দেই এনেকুৱা লাগিছে গৰু এজনী হৈ গোটেই ঘাঁহৰ দৰে শাক পাচলিখিনি মহতিয়াই খাই পেলাও নিও বাইদেউ থুই আইও চকু নিদিবি দেই চকু নিদিবি বন শাক বুটল বল এফালে বল হ'ব হেও এনেই ধেমালিহে কৈছো কেলেনো চব মহতিয়াই খাম বাৰু আপুনি আৰু সেই বুলি নক'ব দেই কি কবা আমাৰ গাঁৱৰ ৰাস্তা এইখনে মায়ে এইফালে আকৌ মোক ফোন কৰোঁতে ৰাস্তা আহিছে নহয় ফোনটো ৰাস্তা এবাৰ আকৌ দিব নহয় ইলেকশ্যনৰ সময়ত ক'ব সি ৰাস্তা দিম কিবা দিম এইখনে ৰাস্তা মোৰ পিছে বহুত ভয় লাগিছে দেই তুমিনো মা পাই এই কথাটো কেলে লুকুৱাই ৰাখিলা হেও এই আকৰিজনী মাক ছাৰপ্ৰাইজ দিম আকৌ ছাৰপ্ৰাইজ বোলা বস্তু এটা আছে নহয় ব'লা তুমি চিন্তা নকৰিবা ব'লা তোমালোকৰ গাঁওখন কিন্তু বহুত ধুনীয়া আকৌ দেই পৰিৱেশটো দেখিছা নাই ইমান ধুনীয়া লাগিছে আমাৰ আকৌ গাঁওখন মানুহবোৰ ইমান ঘনকে থাকে ইমান চিঞৰ বাখৰ হয় তোমালোকৰ গাঁৱলৈ আহি কিন্তু বৰ ভাল লাগিছে আকৌ মই জানো আকৌ তুমি যে গাঁৱৰ পৰিৱেশ খুব ভাল পোৱা সেইকাৰণে আমাৰ গাঁৱলৈ বিয়া কৰাই লৈ আহিছো আকৌ তোমাক ব'লা ঐ ঢেৰ শাক ছিঙি লোৱা বল যাওঁগে বল এইকেইদিন মানে মাছ মাংস খাই একদম পেট একেবাৰে বেয়া হৈ গৈছে আৰু সেইকাৰণে বোলো শাক একচিকে বুটলোচোন পাত শাককে খাওঁ বাইদেউ ৰ'বচোন মই এমুঠি লৈ যাওঁ আকৌ আপোনাক সেইকেইডাল বুটলি দিলোঁ আহকচোন কেইডালমান বুটলি লওঁ লাই শাক দুজোপামান দিয়ক আকৌ খাবলৈ লাগে হ'বচোন আজি এয়াই কেইডালমান লৈ যাবি বেলেগ এদিন আহিবি বাইদেউ ৰ'বচোন নিম বাৰু ইয়াৰে এমুঠি খাবলৈ কিন্তু সেই বাৰীখন চাই যাওঁ আপোনালোকৰ ইমান ধুনীয়া লাগিছে কিনো চাবি আৰু এইখিনি মেল আকৌ একদম গৰম ভাতৰ লগত খাবি আৰু কিমান ভাল লাগে নহয় এইফালে এইয়া ফ্ৰেঞ্চবিন এজোপা দুজোপা আছে এইয়া বন্ধাকবি দেখিছা নাই সেইয়া ওলকবি এইয়া আলু সেইডোখৰত মটৰ দিছো অলপকে আপোনালোকৰ ভালেমান কিবা কিবিয়ে কৰিছে আকৌ দেই মই হ'লে সেই ঘৰত কৰা ওলকবি বন্ধাকবি ফুলকবি এইবোৰ খাই পোৱা নাই হ'লেও কিন্তু মোৰ বকুলি এপাহে খাবলৈ মন আছে বকুলি এপাহ খুৱাব নি আইও বকুলি নহয় ব্ৰকুলি হয় তইও যে ইমান ভুলকে নকবিচোন চা আকৌ এইফালে গোটেই লাইনটো আলু তাৰপিছতে এইফালে দেখিছ নাই এইফালে মটৰ তাৰপিছতে সেইফালে গাজৰ আছে তাৰপৰা সেই চাইডলৈ আকৌ কি বুলি কয় বেঙেনা আছে গোটেই শাকেই শাক হৈ আছে সেই চাইডলৈ অলপ চাইডত অকণমান বিটো আছে ঢেৰ খেতি কৰিছে দেই কেতিয়াবা পইচা দুটকামান লৈ আহিবহে লাগিব আপোনাৰ ঘৰলৈকে দেই এইবোৰ দোকানৰ পৰা কিনি খোৱাতকৈ আপোনালোকৰ পৰা নিয়ে খাম আকৌ হয়নে বল ওলা ফোন আহিছে ৰ'ব দেই তোৰ ফোনো আছে নিও ফোন কেলে নাথাকিব আমাৰ ল'ৰাটোৱে ফোন লৈ দিলে ৰ'বচোন দেই ল'ৰাটোৱে ফোন কৰিছে হেল্ল' শুন আকৌ বোলে ছুটি নাপাওঁ বোলে ল'ৰা আহি ঘৰ পালেহি দেখিছে নাই বাংগালোৰৰ পৰা আহি পেলানি বিহুত সেই ছুটি নাপাওঁ বুলি কৈছিলে আকৌ ছুটি পাই পেলানি শুন তই বাৰু এই ঠাণ্ডাকালি কেলে আলহী লৈ আহিব লাগে বাৰু আগে পিছে দেখা মেলা নাই প্ৰথমনো কেলে আলহীখিনি লৈ আহিব লাগে আলহী এজন লৈ আহিলে নহয় ঠাণ্ডাকালি ফটা লেপত কেনেকৈ শুৱাম বাৰু আকৌ লেপ তুলি কিনি পেলাই পইচা খৰচ কৰিবলৈ মন নাই পাই তই মই গৈছোঁ অকণমান ঘৰ নাই পোৱাহি কিমান পালিহিনো মই গৈছোঁ এই ওচৰতে আছিলোঁ গৈছোঁ আহি ঘৰে পালেহি আৰু গম পাইছে নাই তিনিআলি পাইছেহি বোলে আলহী লৈ অহাৰ কাৰণেহে মই বেয়া পাইছোঁ তোক জানো আগতীয়াকৈ ফোন এটা কৰি ক'ব নোৱাৰিলে জানো এইবোৰ ল'ৰাও কম নহয় আজিকালি আকৌ কিবা ছাৰপ্ৰাইজ নে কিবা এটা আছে নাই সেই ছাৰপ্ৰাইজ দিবলৈ আহিছে আকৌ ছাৰপ্ৰাইজ নহয় ছাৰপ্ৰাইজ বল ল'ৰাটো আকৌ আহিছে অহা কথা নাছিলে সি এতিয়া আকৌ ঘপককে ওলালেহি তাকো কি খাব এই বিহু চিহু পাৰ হৈ গ'ল
পিঠা পনা বুলিবলৈ আমি দুটা মানুহে ইমানকে নবনাও নহয়, চাউল তাউল নাই। আলহী লৈ আহিছে এতিয়া, ক'তনো হ'ব কিনো কৰিব ক'ব পৰা নাই আৰু দেই। পইচা পাতি আনিছে যদি হ'ব, পটককে কাপোৰ দুখনমান কিনি আনিবগে লাগিব। ডিম্পল, সেইটোৱে আমাৰ ঘৰ, গম পাইছা? এইটোৱে নেকি তোমালোকৰ ঘৰ? অঁ। ইয়াত মই কেনেকে থাকিম? কি তুমি কেনেকৈ থাকিবা? মই যেনেকে থাকো তুমিও তেনেকে থাকিবা। ব'লা ব'লা ব'লা। মা, অ' মা, শুনিছনে? কিনো চিঞৰি থাকি লাভ নাই বুজিছা। আমাৰ গোটেই মানুহ মখা পিছফালে গৈ বহি থাকেগে। ব'লা পিছফালেকে যাওঁ ব'লা। এইবাৰ বুজিছা, ঘৰটো ভালকে বনাই পেলাব লাগিব ডিম্পল। ব'লা ব'লা ব'লা। মা, অ' মা, শুনিছনে? মা অ'। মই আকৌ লগৰ ল'ৰা আহিছে বুলিহে ভাবিছিলো, ছোৱালীজনীয়ে আহিছেচোন। আমাৰ ল'ৰাটোৱে বিয়া পাতিলে নি আৰু? অ' মা, মা, অ' মই ভাবিছিলো আকৌ পিতেৰটো ইমান দিনৰ মূৰত চাকৰি পৰা আহিছে, তই গবা মাৰি ধৰিবিহি। তইচোন মন চন মাৰি বহিবলৈহে লাগিলি, কি হ'ল ঐ? তই আকৌ লগৰ ল'ৰা আনিছ বুলিহে ভাবিছিলো। এওঁ কোন মই এতিয়া চিনি পোৱা নাই নহয়, কিবা ভয়হে লাগিছে। কি কৰিলি অ' বোপাই তই? অ' কি হ'ল মা? কৈছে সেনেকে বহি দিলি। তই ভাবিছিলো বোলো তোক ভালকে ছাৰপ্ৰাইজ এটা দিম, সেইবাবে ইমান ফূৰ্তিত আহিছো। আৰু এই আলহী নহয় মা, মই বিয়া পাতিলো। এতিয়া বিয়া পাতিলো বুলি হাঁহিবলৈ আহিছ? হা, বিয়া পাতিলো বুলি কৈছিলি তই বিয়া পাতিলো বুলি? ফুটাই কোবানটো। অ' মা তই কি কৰ দেখা নাই নতুন বোৱাৰীজনী লৈ আহিছো। তাই আগত মই যিহে তোৰ কথা কৈছো ভালকে, আমাৰ মায়ে বহুত বুজি পায়, দেউতাই বুজি পায়। তই আকৌ সূতাডালহে উলিয়াইছো, এজনী ভয়ে খাব এতিয়া। থ বিয়া পাতিলি? হা, বিয়া পাতোতে বাপেৰক ক'ব লাগে বুলি, মাৰক ক'ব লাগে বুলি নাভাবিলিয়ে বাৰু। সদায় ফোন কৰি থাকো, সদায় ফোন কৰো, এদিনো সি নকলে বিয়া পাতিছো বুলি। এতিয়া ঘপককে আলহী ফুৰাবলৈ আনিছো বুলি কৈ পেলানি সি কৈছে বিয়া পাতিলে বোলে। অ' ল'ৰা বহুত ডাঙৰেই হৈ গ'ল। মাক বাপেকক যে বিয়া পাতিম নে বিয়া পাতিলো, ক'ৰ ছোৱালী ক'ব লাগে সেইবোৰ নেজানে। অ' মা, কৃষ্ণ দেই। হ'ব মই কৃষ্ণ নহয়, উঠা। মই এইবোৰ ভাল নাপাওঁ এনেকুৱা ছাৰপ্ৰাইজ দিলে। বিয়া পাতিলি অসমীয়া আনিলি নে বেলেগ কিবা আনিলি নে বাহিৰা আনিলি? কৈ দে এতিয়াই। মায়েও যে আৰু কি যে কথা কওঁ আৰু দেই। এইজনী হেৰো অসমীয়া ছোৱালী যেন দেখাত লগা নাই জানো? আমাৰ সেই বেংগালুৰু কোম্পানীত এইও একেলগে কাম কৰে। এই ঘৰ নগাঁৱত আকৌ। অ' নগাঁও ৰহাত। অ' আইও দেহি, ছোৱালীজনী মাত খাই ইমান মিঠা, ইমান ঠাণ্ডা মুণ্ডা ছোৱালীজনী। দেখাতেই কিবা লক্ষী লাগিছে। অ' আই, নামটো কি অ' তোমাৰ? মোৰ নাম ডিম্পল হাজৰিকা। অ' নামটো ইমান ধুনীয়া লাগিছে অ' বোপাই। মই গম পাইছিলো আমাৰ ল'ৰাই এলাপেচা ছোৱালী বোলো বিয়া নাপাতে দেই। ইমান মৰম লাগিছে ছোৱালীজনী হেৰো, দাঁতকেইটাও ইমান ধুনীয়া বগা। অ' বোপাই, তই বাৰু আমাৰ গাঁও ঘৰলৈ কেলে লৈ আহিলি বাৰু হেৰো? এতিয়া ভালকে খাবলৈ ববলৈ পাবই নে নেপায়? দাঁত চাতবোৰ কিহে ঘঁহিব হেও? ভাল পানী এটুপিও নাই। ইমান ধুনীয়া দাঁতকেইটা, ঐ ডালিম গুটিয়া দাঁত, সেইকাৰণে ওলাইছে মিঠা মাত। অ' আইজনী ইমান মৰম লাগিছে হেৰো, একেবাৰে লক্ষী ছোৱালী। অ' এতিয়াহে যদি আমাৰ ঘৰখন ভাল হয়, ইমান মৰম লাগিছে। অ' ছোৱালীজনী ইমান ধুনীয়াজনী। অ' চুমা এটাকে খাই দিওঁ হে। অ' শুন, পিছে হেৰি নহয়, ঘৰত গম পাই নাই? অ' মা, এহেঁতৰ ঘৰত গম পাই, মানে আমি দুটাই আকৌ কোৰ্ট মেৰেজ কৰি ললো নহয়। কি তাৰমানে? কি কৰি ললি সেইবোৰ? একো নফচতো বোপাই। মা ভয় কৰিবলগীয়া একো হোৱা নাই নহয়। এতিয়া আমি কোৰ্টত গৈ মানে ধুনীয়াকে বিয়াখন পাতি ললো। এতিয়াৰ পৰা আমাক কোনেও একো ক'ব নোৱাৰে আৰু। আমি দুইটাই এতিয়া পতি পত্নী আৰু। অ' সেইটো কথা। ময়ো ভাল মূৰ্খ আহে। এদিনীয়া ছোৱালীজনীয়ে কি ভাবিব বাৰু, কি যে প্ৰশ্নবোৰ সুধি আছে বুলিব। হেৰি নহয়, এতিয়া ছোৱালীক এতিয়া ঘপককে ভিতৰলৈ সোমোৱাই লৈ যাব নোৱাৰি দেই। ঘপককে বিয়া পাতিলি ঘপককে আকৌ ভিতৰলৈ নিব নোৱাৰো নহয়। আমাৰ অসমীয়া মানুহৰ নিয়ম কানুনৰ কথা এটা আছে, হয় নাই? মই এতিয়া কি কৰো বাৰু এই পটককে সেই বাইদেউকে ফোন এটা মাৰি লওঁচোন, আহেনে নাহেনে, কি কৰিব লাগিব মই নাজানো নহয়। অ' আইজনী, এইখনতে বহা। বহা। অ' বাইদেউ, অথনি যে কৈছিলো ল'ৰাটোৱে আলহী আনিছে বুলি, আলহী মানে ঘাই আলহীয়ে। অ' নহয়, বেয়া আলহী নহয়, ভাল আলহী। আহকচোন আপুনি পটককে আহক।
আহকচোন মই আপোনাক কিবা এটা কাম কৰি সহায় কৰি দিম লাগিলে পটককৈ মোক কিবা এটা শিকাই দিয়কচোন মই ফোনত এতিয়া নকওঁ আপুনি চাই যাওক কি আহিছে চাই যাওক কি আহক ক'তো আলহী ক'ত ক'ত চাওঁচোন চাওঁ ক'তনো আলহী আহিছে অ বৰমাচোন অ মা বৰমা আহিছে শুনিছনে বলক বৰমা বহিব বলক অ মা তই চকী এখন লৈ আছোন ভালনে বৌ ভালে ভালে হেৰি নহয় বাইদেউ আলহী চিনি পাইছেনে নাই নাই পোৱা নহয় নাই পোৱা নি নাই পোৱা এয়া আকৌ আমাৰ সেই বোৱাৰী দেখিছানে বাৰু ল'ৰাই বোৱাৰীয়ে ঘটিলে মাক দেউতাকে দেখোন গমেই নাপায় যে আৰু দেই সেয়া আকৌ ল'ৰা আকৌ কেনেকুৱা কথা দেখিছা নাই চাৰপ্ৰাইজ দিছে আকৌ মই কৈছো চাৰপ্ৰাইজনো দিব লাগে নি সেইবোৰ বা এনেকুৱা ধেমালি কৰে নি সেই ছোৱালীজনীৰ ঘৰত চবেই গম পায় মাকে বাপেকে আৰু কি কৰি ইনচিলি কৰি দে এই কোৰ্ট মেৰেজ আকৌ এই কোৰ্টত যে কৰেগে কোৰ্ট মেৰেজ কৰি আনিলি মই আকৌ কিবা যাদু মন্ত্ৰ কৰি আনিলি বুলিহে এই বৰমায়েও যে কথাবোৰ কয় দেই যাদু মন্ত্ৰ কৰি হ'বলা ছোৱালী বিয়া কৰাব পাৰি তেনেকুৱা কথাবোৰ নক'ব আকৌ নতুন বোৱাৰীজনীৰ আগত এই ধেমালি কৰিছে বৰমাই ধেমালি কৰিছে হেৰি নহয় বৰমা এতিয়া সেই ছোৱালীজনী ভিতৰলৈ নিবলৈ লাগে নহয় মই বোলো বিয়াখন যেনেকে নহল যিয়ে নহল আমিও নিয়ম এটা কৰিম আকৌ আজি আহিছে আজি থাকক বাৰু হয় নাই কাইলৈ বা এই কেইদিনৰ ভিতৰতে কিবা নিয়ম এটা কৰি আৰু গাঁৱৰ ৰাইজসকলক মাতি ভোজ ভাতটো খুৱাই ছোৱালীজনীক ৰাইজৰ আগত চিনাকি কৰি দিব লাগিব বোৱাৰী বুলি নে কি কয় বাৰু ঠিকেই কৈছ তই এই হেৰি নহয় ইমান দূৰৰ পৰা আহিছে তাইও ভাগৰ লাগিছে নহয় এনেকেনো কিমান বহি থাকিব এই কাম এটা কৰ তাইক ভিতৰলৈকে লৈ যা পিছে এটা কথা নহয় তাইক আজি তোৰ লগতে শুৱাই থবি সেইটো বাৰু বুজিছো তেতিয়াহ'লে সেইটোকে কওঁ আৰু ন কাইলৈ বা পৰহিলৈ ভিতৰত ভোজ ভাত খুৱাই তাইক বোৱাৰী কৰি লৈ ল'ব লাগিব হ'ব ব'লা তেতিয়াহ'লে বোৱাৰী এনেই মই ছোৱালীজনী নাজানো নহয় আকৌ ৰাইজখনৰ মাজত আছো ৰাইজখনে কি ক'ব কি নক'ব মই সিহঁতক ৰুমটো দেখাই দিওঁ বিচনা চিচনা দেখাই দিওঁ দেই